কি কৰি খাম মই এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয় মানুহে 15 দিন বা 20 দিন মানুহ গেদাৰিং হ'ব এইটো 100%। আজিতো শেষ কৰি দিলোঁ। গতিকে ইয়াতে ক'বলৈ গ'লে ধুবুৰীতো দিব খুজিছিলোঁ, তাতেও দিব পৰা নাই। ইয়াতে যদি বছৰতে খাব নোৱাৰোঁ ক'ত যাম? নাপালে আৰু কি কৰি খাম? মই আৰু চুইজাৰটোৰ বাহিৰে একো ৰাস্তা নাই। মই ইয়াতে দোকান কৰি খাওঁতে যদি মোৰ মানুহে এনেকুৱা কৰে মই কি কৰি খাম? মই আজিতো শেষ কৰি দিলোঁ। গতিকে ইয়াতে ক'বলৈ গ'লে ধুবুৰীতো দিব খুজিছিলোঁ, তাতেও দিব পৰা নাই। ইয়াতে যদি বছৰতে খাব নোৱাৰোঁ ক'ত যাম? কি কৰি খাম মই? এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয় মানুহে 15 দিন বা 20 দিন মানুহ গেদাৰিং হ'ব এইটো 100%। তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব এইটো নহয়। কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব চবেই থাকিবৰে। যদি ফুটপাথত কাৰো পাৰ্মিশ্যন নাই ঠিক আছে উঠাই দিয়ক, মোক ক'বলগীয়া একো নাই। কিন্তু চবেই কৰি খাব পাৰে, কিন্তু চুগালিটো খাব নোৱাৰে। চুগালিটো আনটো এইটো নহয়, এইটো কোনোবা হাতৰ আছে, ইয়াত ৰহস্য আছে, ইয়াত দুৰ্বৃত্ত মানে লুকাই লৈছে। যিহেতু মোৰ দোকানত অলপ ভিৰ হয়, কাৰণ চুগালি ভাল পোৱা মানুহে বহুত আহে। চুগালি দোকানে অলপ চাহটো ভাল পায় আৰু চুগালিক মৰম কৰে মানুহে। মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয়। আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয়, এইটো মৰমতে 10 টকা মোক দিয়ে। যে চুগালি বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছো, দুখীয়া মানুহ। গতিকে জীৱনখন আমি বাচোৱাৰ কাৰণে মানুহে এক কাপ চাহটো এনেই পইচাটো 10 টকা দিব নোৱাৰে। সেইকাৰণে এক কাপ চাহ 10 টকা দি লয়। মানে ভাল পোৱাৰ কাৰণেহে মানুহ আহে। সেইকাৰণে চুগালিক 10 টকা দি আমাক সহায় কৰে। সেইকাৰণে মানুহে অলপ ভিৰ কৰে। কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ ভাল পোৱাৰ কাৰণে। কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে। মোৰ ধাৰণা এইটো, কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে যে ইয়াৰ পৰা আমি কিবা এটা মানে কমপ্লেইনো দিছে, মিউনিচিপালিটি মোক জনাইছে। মই নাম নকওঁ ইয়াতে, কিন্তু আমাৰ ইয়াৰ পৰাই মানে কমপ্লেইনটো দিছিলে। কিন্তু সেইটোৱে আমাৰ এটা মানে সন্দেহ হৈ আছে আৰু কি। আজি আহি দেখিলে দোকানটো নাই, মই এতিয়ালৈকে পোৱা নাই। আৰু পঢ়ানো সহায় লৈ আমি কি কৰিম? পঢ়ানোতো আমাক চুগালি ব্যৱস্থা কৰিব নোৱাৰিব, মই ভালকৈ জানো। কাৰণ মই ল'লেও আমি যাইলে মাত দিব বাছ এইখিনি, কিন্তু আমি যে সহায় পাম বুলি মই বিশ্বাস নহয়। ইমান দিন কষ্ট কৰি খাই আছে, আজি যদি মই এইটোও যদি নহয় মই কি কৰি খাম? এতিয়া সহায় কৰিবলৈ সহায়টো আমাক নকৰিব কোনেও। মই ৰাতিপুৱা 8টাতে মই টোপনিটো 8টাতে উঠো আমি। তেতিয়া মই ফোনটো খুলিলোঁ, দুটা বাজিলে ৰাতি। তাৰপিছত মই ফোনটো আহিলে মই যিটো সিহঁতে মোক জনালে যে মোৰ লগত কাম কৰে মোক জনাইছে। মইতো ইয়াতে ৰাতি 10টাতে যাওঁ বেছিভাগ। ঘৰত পাওঁতে মই 11:30 12টা খাই লগতে আমাৰ 1টা বাজি যায়। তেওঁ ৰাতিপুৱা ফোন কৰিলে মোক যে তোমাৰ দোকানটো নাই, কোনোবা দুৰ্বৃত্ত লৈ গৈছে। মই লগে লগে বৰষুণ পৰি আছে, বৰষুণৰ মাজতে মই আহিলোঁ, চালোঁ ইয়াতে মোৰ দোকানখিনি নাই, এতিয়ালৈকে আমি পোৱা নাই। কিন্তু দোকানটো ইয়াতে আছিলে আমাৰ, সেইটো ঠাই আমাৰ। কিন্তু 2 দিন আগতে আমাৰ মিউনিচিপালিটি ৱাৰ্ণিং দিছিলে যে তুমি ইয়াত দোকান কৰিব নোৱাৰিবা। মই কৈছোঁ ঠিক আছে, যদি বেলেগে কৰিব মই যদি কৰিব নোৱাৰোঁ মই গুচি যাম। এতিয়া বেলেগে যদি কৰি আছে তো মই কিয় থাকিব নোৱাৰিম? বেলেগকো উঠাই দিয়ক। সেই কৈছে যে বেলেগেও উঠিব, কাৰণ ঠিক আছে বেলেগে যদি উঠে ময়ো উঠিম। এতিয়া বেলেগে দোকানবিলাক চব আছে, কিন্তু মোৰ দোকান হঠাৎকৈ নোহোৱা হ'ব কাৰণটো গোটেইখিনি দোকান আছে, কিন্তু মোৰ দোকানখিনি নাই। এতিয়া মই কি কৰি খাম? এটা দোকান হৈছে, ইমান দিন ৰাজনীতিকত আহি একদম মই বৰবাদ হৈ গৈছোঁ। এতিয়া মই জীৱন সংগ্ৰাম কৰি খাবৰ কাৰণে বিচাৰিছোঁ। এই জীৱন সংগ্ৰাম কৰি খাওঁতে মই চাহ দোকানত কেইটকা পাওঁ? মোৰ জীৱনটোহে বচাইছোঁ, নহয় 500 বা 600 টকাহে পাওঁ। তাতকৈ তাৰ বেছি নাপাওঁ। মই 3টাতেহে দোকান খোলোঁ, ৰাতিলৈকে 9টালৈকে দোকান, 9টা 9:30লৈকে দোকান খোলোঁ। গতিকে কেইটকা পাওঁ আমি সেইখিনি এসপ্তাহে হোৱা নাই দোকানখিনি দিয়া। তাতে যদি আমাক এনেকুৱাই কৰে আমি কি কৰি বাচিম, কেনেকৈ চলিম? আমাৰ এসপ্তাহ হোৱা নাছিলে।
সন্দেহ মানে কি ইয়াতেতো দোকান এইটোতো 100% হ'বই, কাৰণ বাকী দোকানবিলাক আছে, চুগালিৰ দোকান নোহোৱাৰ কাৰণটো কি? নিশ্চয় ইয়াতে সন্দেহ আছে, ইয়াতে বা কাৰোবাৰ মানে থাকিব পাৰে কাৰোবাৰ ইনফৰমেশ্যন, এইটোৱে আমাৰ সন্দেহ। নাই দোকান মই দেখা নাই। এতিয়া মই কি কৰি খাম? মই এইটো এতিয়া মই মানে উপায়হীন কৰি আছোঁ। এতিয়া মই কি কৰোঁ নকৰোঁ এতিয়ালৈকে মই নাই। মই আৰু কি মই বিচাৰ কৰিলোঁ, মিউনিচিপালিটিতো গ'লোঁ, নাই পোৱা নাই মই এতিয়ালৈকে। মই আৰু বিচাৰি আছোঁ।